আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ 1 কৰিন্থিয়া 15 নম্বৰ অধ্যায়ৰ 55 পৰা 57 নম্বৰ পদ। হে মৃত্যু তোমাৰ জয় ক'ত? হে মৃত্যু তোমাৰ হুল ক'ত? মৃত্যুৰ হুল পাপ আৰু পাপৰ বল বিধান। কিন্তু ধন্য ঈশ্বৰ, তেওঁ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰে। সেয়া আছিল 1 কৰিন্থিয়া 15 নম্বৰ অধ্যায়ৰ 55 পৰা 57 নম্বৰ পদ। প্ৰভু যীশুৰ ক্ৰুচীয় মৃত্যুটো আছিল আমাৰ মুক্তিৰ বাবে দিয়া মূল্য, আৰু তেওঁৰ পুনৰুত্থানটো আছিল সেই মূল্যৰ ৰচিদৰ নিচিনা। আমাৰ মুক্তিৰ মূল্য হিচাপে যি দিবলগীয়া আছিল, সেই সকলোখিনি প্ৰভু যীশুৱে ক্ৰুচৰ ওপৰত দিলে, আৰু পিতৃ ঈশ্বৰে গ্ৰহণ কৰিলে, আৰু প্ৰভু যীশুৰ পুনৰুত্থানেই হ'ল তাৰ প্ৰমাণ। স্বৰ্গদূতে মহিলা কেইগৰাকীক সেই শূন্য ঠাই চাবলৈ মাতিছিল। স্বৰ্গদূতে যদি তিৰোতা কেইগৰাকীক ক'লেহেঁতেন, তোমালোক মৈদামলৈ যাব নালাগে, গৈ লাভ নাই, কাৰণ যীশুৰ শৰীৰটো তাত নাই, তেওঁ পুনৰুত্থিত হ'ল, তেতিয়াও হয়তো তিৰোতা কেইগৰাকীয়ে বিশ্বাস কৰিলেহেঁতেন। কিন্তু স্বৰ্গদূতে তিৰোতা কেইগৰাকীক এই শূন্য মৈদাম চাবলৈ আহ্বান কৰি সেই সাক্ষ্য অধিক দৃঢ় কৰিলে। C.H. স্পাৰ্জনে কৈছিল, এজন দেখা সাক্ষী 20 জন শুনা সাক্ষীতকৈ উত্তম। মানুহে শুনা কথাত বিশ্বাস নকৰিব পাৰে, কিন্তু দেখা কথা বিশ্বাস কৰি লয়। প্ৰভু যীশু আজি মৈদামত নাই। তেওঁ 40 দিনৰ পাছত সোঁ শৰীৰে স্বৰ্গলৈ উঠি গ'ল, আৰু পিতৃ ঈশ্বৰৰ সোঁহাতে বহিল। তেওঁ এতিয়া আমাৰ বাবে নিবেদন কৰি আছে। আজি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে শূন্য কবৰটোৰ কথা মনত পেলালে এই কথা মনত পেলাব পাৰে যে পিতৃ ঈশ্বৰে পুত্ৰ যীশুক পৰিত্যাগ নকৰিলে। ক্ৰুচৰ ওপৰত যেতিয়া যীশুৱে গোটেই জগতৰ পাপৰ ভাৰ নিজৰ গাত লৈছিল, তেতিয়া পিতৃ ঈশ্বৰেও মুখ ঘূৰাইছিল, আৰু প্ৰভু যীশুৱে কৈছিল, হে মোৰ ঈশ্বৰ, মোক কিয় পৰিত্যাগ কৰিলা? কিন্তু যীশুৰ শূন্য কবৰটোৱে আজি আমাক কয় যে পিতৃয়ে পুত্ৰ যীশুক পৰিত্যাগ কৰা নাই। ক্ৰুচত জগতৰ প্ৰতিনিধি হিচাপে জগতৰ পাপ বহন কৰা সময়খিনিতহে পিতৃয়ে মাত্ৰ মুখ ঘূৰাইছিল। শূন্য কবৰটোৱে আমাক মনত পেলাই দিয়ে যে মৃত্যুক জয় কৰা হ'ল। প্ৰভু যীশুত থাকি আমি জয়তকৈও জয়যুক্ত। আমাৰ ওপৰত আৰু মৃত্যুৱে কোনো অধিকাৰ চলাব নোৱাৰে। আমি বিশ্বাসেৰে ক'ব পাৰোঁ, হে মৃত্যু তোমাৰ জয় ক'ত? হে মৃত্যু তোমাৰ হুল ক'ত? মৃত্যুৰ হুল পাপ, আৰু পাপৰ বল বিধান। কিন্তু ধন্য ঈশ্বৰ, তেওঁ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰে। শূন্য কবৰটোৱে আমাক মনত পেলাই দিয়ে আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্ট জীৱিত। তেওঁ মৃত্যুঞ্জয় প্ৰভু। তেওঁ আমাক সদা কাললৈ পৰিত্ৰাণ কৰিব পাৰে। এই কাৰণে যিবিলাক তেওঁৰ দ্বাৰাই ঈশ্বৰৰ ওচৰ চাপে, তেওঁবিলাকৰ কাৰণে নিবেদন কৰিবলৈ সদায় জীয়াই থকাত সদাকালৰ অৰ্থে তেওঁবিলাকৰ পৰিত্ৰাণ কৰিব পাৰে। ইব্ৰী 7 নম্বৰ অধ্যায়ৰ 25 নম্বৰ পদ। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, প্ৰভু যীশুৰ শূন্য কবৰটোৱে আমাক মনত পেলাই দিয়ে যে তেওঁ এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি আছে। তেওঁৰ যোগেৰে লাভ কৰা পৰিত্ৰাণ অনন্তকলীয়া। আমি এই আশীৰ্বাদ লাভ কৰাৰ কোনো যোগ্য নহয় যদিও একমাত্ৰ তোমাৰ অনুগ্ৰহতহে আমি এই পৰিত্ৰাণ লাভ কৰিছোঁ। তাৰ বাবে তোমাক শতকোটিবাৰ ধন্যবাদ। আমাক সদায় জীৱনৰ নতুনতাত চলি থাকিবলৈ সহায় কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছোঁ। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।